বিজেপিৰ দখলত গোবৰ্ধনা ব্লক আঞ্চলিক পঞ্চায়ত স্বপ্না বস্তাকক আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন হিচাপে লৈ শক্তিশালী বোৰ্ড গঠন। আজি বৰপেটা উত্তৰ পঞ্চায়তৰ কাৰ্যালয়ত আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ লগতে দণ্ডাধীশ নিৰ্মল জ্যোতি শৰ্মাৰ উপস্থিতিতে গোবৰ্ধনা আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন হিচাপে স্বপ্না বসাকে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠান উপলক্ষে বৰপেটা উত্তৰ গোবৰ্ধনা ব্লক কাৰ্যালয়ৰ প্ৰাংগণত হেজাৰ হেজাৰ সমৰ্থক উপস্থিত থাকে। শপত গ্ৰহণৰ পিছতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত চেয়াৰমেন স্বপ্না বসাকে কয় যে অনাগত দিনত ৰাইজৰ হকে নিস্বাৰ্থভাৱে কাম কৰি যাব। অনুষ্ঠানৰ শেষত এক বিশাল ৰেলীৰে বৰপেটা উদ্যোগ পৰিক্ৰমা কৰা পৰিলক্ষিত হয়। বহুত ভাল লাগিছে আজি আৰু মোক সমৰ্থন জনাইছে। আমাৰ চাৰিজন আছে, আমাৰ খুৰা আছে, নিৰঞ্জন খুৰা, আৰু আমাৰ যোৱাকালি আমাৰ কনহাজাৰ পৰা যোগদান কৰিছে আমাৰ সুহানা বেগমে। বহুত ভাল লাগিছে আজিৰ দিনটো মোৰ কাৰণে। বহুত মোৰ নাম স্বপ্না বসাক, 12 নং কলাপাংখা পঞ্চায়তৰ পৰা মই জয়লাভ কৰিছো। সেইটোতো ভৱিষ্যতত কৰিম আৰু ভালকৈ, যিবিলাক আমাৰ ফাণ্ডত আহে আৰু যিবিলাক মানে আমাৰ ৰাইজে যিহেতু সুযোগ দিছে কৰিবৰ কাৰণে, মানে অহা দিনত মানে ভালকে কৰি যাম। আৰু যিবিলাক মোৰ মানে ফাণ্ডত আহে বা ঘৰে হওক অৰুণোদয় হওক যিবিলাকে হওক ভালকৈ কৰি যাম। আৰু যিবিলাক বাকী আছে, যিবিলাক কাম আগৰ মানে চেয়াৰমেনে যিবিলাক কৰিছে আৰু যিবিলাক বাকী আছে সেইবোৰ মানে ভালকে, আৰু যিবিলাক বাকী আছে সেইবিলাক কৰি যাম। আৰু প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা আমাৰ সঁচাকৈ আনন্দিত হৈছোঁ আজি আমি ইয়াত উপস্থিত থাকিব পাই। কাৰণ আজি আমাৰ পশ্চিম হাউলিৰ আমাৰ আঞ্চলিক পৰিষদৰ সভানেত্ৰী নিৰ্বাচিত হ'ল। আজি এইখন চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ যিটো মানে জয়যাত্ৰা, যিটো মানে উন্নয়নৰ জয়যাত্ৰা, সেই জয়যাত্ৰাত তেওঁলোকেও আজি এটা সাক্ষী হৈ ৰ'ল। আগন্তুক এই যাত্ৰাত তেওঁলোকে সুন্দৰকৈ কাম কৰক। মই ধন্যবাদ জনাম এই মণ্ডলৰ সভাপতি সুজিত চৰকাৰ ডাঙৰীয়াক, হাউলি মণ্ডলৰ সভাপতি গগন দাস ডাঙৰীয়াক, আৰু মই ধন্যবাদ জনাম 4টা মেম্বাৰ যিসকলে আমাক ইয়াত আজি মানে সভানেত্ৰী হোৱাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিছে। মই ধন্যবাদ জনাম। তেওঁ আজি কংগ্ৰেছৰ পৰা আহি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি কাম কাজ, আমাৰ যি অগ্ৰগতিৰ ধাৰাত তেওঁ আজি এখন হাত দিবলৈ সক্ষম হৈছে, তেওঁক আমি ধন্যবাদ জনাইছোঁ। আমাৰ হাউলি পঞ্চায়ত মেম্বাৰ, আমাৰ আঞ্চলিক পৰিষদৰ পৰমা তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই সুন্দৰ মুহূৰ্তত তেওঁলোকে আমাৰ ইয়াতে আজি আহিছে আৰু এই যাত্ৰাত তেওঁলোকে সফল হওক। ৰাইজে তেওঁলোকক এটা আস্থা ৰাখি, বিশ্বাস ৰাখি তেওঁলোকক ভোটদান কৰিছে আৰু উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিছে। এই উন্নয়নত তেওঁলোকে সেই দিশটো চাওক, ৰাইজৰ প্ৰতি সদায় অনুগত থাকক, ৰাইজৰ হৈ কাম কৰক, তাৰে কামনা কৰি সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাননীয় দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এইখিনিতে সকলোকে আমি শুভেচ্ছা জনাইছোঁ। এতিয়া আপোনালোকে নিশ্চয় দেখিছে আমি আজি এপি মেম্বাৰ আমি 2টা বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছে। আমাৰ জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছে। এতিয়া দেখিছোঁ নিশ্চয় শূন্যতাৰ ফালে তেওঁলোকে গতি কৰিছে, আৰু সেইটো এটা তেওঁলোকৰ আমাৰ এতিয়া ফেক্টৰ হৈ থকা নাই। কাৰণ আপোনালোকে দেখিছে বৰ্তমান আমাৰ বিৰোধীয়ে নাইকিয়া হৈ গৈছে। সেয়েহে হয়তো আজি পঞ্চায়তৰ লগে লগে অনাগত 26 ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টী বহুকেইখন আসনত জয়লাভ কৰিব। আজি এই যি আমাৰ মানে যাত্ৰা, জয়ৰ যাত্ৰা, সেই যাত্ৰাই এইটোৱে সূচনা কৰিছে যে 26ৰ ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টী পূৰ্ণতাৰে অগ্ৰগতিৰে আৰু বহু ভোটেৰে হয়তো বহুত আসন লাভ কৰিব। তাৰে আশা আমি ৰাখিছোঁ ৰাইজৰ।